আমাৰ কঠীয়া পাৰিছোঁ, কিন্তু এতিয়া সাংঘাতিক জলবায়ু পৰিৱৰ্তন হৈছে। এয়া পানী নাই, আগত বৰষুণ আহি যায় সুন্দৰকৈ পানী হয়, কঠীয়া পাৰিবলৈ কোনো টেনশ্যন নাথাকে। কিন্তু বৰ্তমান সময়ত চাওক, এয়া আমাৰ সকলোৱে এতিয়া পানী কিদৰে সিঁচিব লগা হৈছে খালৰ পৰা পানী সিঁচি বৰ্তমান সময়ত এইদৰে যিকণ কালি বৰষুণ দিলে তাৰ পৰা গোট খোৱা পানী, তাৰ আগতে কিন্তু একেবাৰে বৰষুণে নাছিলে, যিটো খৰাং পৰিস্থিতি। আৰু এতিয়া আপোনালোকে চাওক, কঠীয়া পাৰিবলৈ পানী এতিয়া নুজুৰিছেগৈ। বহুতেতো এতিয়া ৱাটাৰ যিটো মেচিন পাম্প লগাই কঠীয়া সিঁচিব লগা হৈছে। সাংঘাতিকভাৱে জলবায়ু পৰিৱৰ্তন হৈছে বন্ধুসকল। আৰু সেয়েহে আজি যিহেতু কঠীয়া পৰা, সেয়ে ময়ো এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ। কঠীয়া পৰা বুলি নহয়, কিন্তু যিটো জলবায়ু পৰিৱৰ্তন, এয়া চাওক, যিধৰণে জলবায়ু পৰিৱৰ্তন হৈছে, এইটো সময়ত বৰষুণ নোহোৱা হৈ গৈছে, গৰম হৈছে, খৰাং মাৰিছে, আৰু তাৰ ফলশ্ৰুতিতে খেতিয়কসকলৰ বাবেও চিন্তাৰ বিষয় হৈ পৰিছে। কালি যিটো বৰষুণ দিলে তাৰ পৰিপ্ৰেক্ষিতত অলপ হ'লেও পানী গোট খালে, পানীকণে এতিয়া চেষ্টা কৰা হৈছে যদিও আমাৰ পথাৰডৰালৈ এতিয়া নুজুৰিছে পানী। আৰু আপোনালোকৰ কঠীয়া পাৰিলেনে জনাবচোন, আৰু আপোনালোকেও একে পৰিস্থিতিৰ সন্মুখীন হৈছে নেকি এইটোও জনাব। এয়া আমাৰ মা দেউতা লাগি আছে, এইফালে ট্ৰেক্টৰ চলাই আছে, সকলো এতিয়া নিজৰ কামত ব্যস্ত, কিন্তু পানী পাবলৈ নাই। পানীয়ে এতিয়া জ্বলা কলা খুৱাইছে। কি এক পৰিৱেশৰ, শোচনীয় পৰিৱেশৰ সৃষ্টি হৈছে। শোচনীয় বুলি ক'ব লাগিব, কাৰণ খেতিয়কসকল এতিয়া চিন্তিত হৈ পৰিছে, কিদৰে এতিয়া খেতিটো কৰোঁ, কঠীয়া পাৰোঁ। আৰু সেয়েহে এই শ্বৰ্ট ভিডিঅ'টো আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকৰ ফালেও কেনেকুৱা হৈছে পৰিস্থিতি জনাব। আৰু বিশেষকৈ এতিয়া কঠীয়া পৰা এইটো দেখাইছোঁ, কাৰণ খেতি কৰিবলৈ মানুহে লাহে লাহে এৰিছেই। এইটো কেতিয়াবা ইতিহাস হৈ পৰিব, সেয়ে ভিডিঅ'টো যুগুত কৰি ৰাখিলোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। ধন্যবাদ।